স্বাধীনতা দিৱসৰ শুভকামনাৰে মই পাপৰিয়ে বাতৰিলৈ স্বাগতম জনাইছো আৰু এইখিনি এটা ব্ৰেকিং নিউজ স্বাধীনতা দিৱসৰ দিনা এনএছএন খাপলাঙৰে আসাম ৰাইফলছৰ সংঘৰ্ষ দুই পক্ষৰ মাজত প্ৰচণ্ড গুলিয়াগুলিৰ ঘটনা সংঘটিত হৈছে সংঘৰ্ষত আসাম ৰাইফলছৰ দুজন জোৱান আহত হোৱাৰ খবৰ আহি পৰিছে নাগালেণ্ডৰ মন জিলাত এই সংঘৰ্ষ পুৱতিনিশা সংঘটিত হৈছে এই সংঘৰ্ষ পুনৰ কৈছো স্বাধীনতা দিৱসৰ দিনা এনএছএন খাপলাঙৰে আসাম ৰাইফলছৰ সংঘৰ্ষ দুটা পক্ষৰ মাজত প্ৰচণ্ড গুলিয়াগুলিৰ খবৰ আহি পৰিছে আৰু এই মুহূৰ্তত আন এটা খবৰ যে এই সংঘৰ্ষত আসাম ৰাইফলছৰ দুজন জোৱানো আহত হৈছে নাগালেণ্ডৰ মন জিলাত এই সংঘৰ্ষ পুৱতিনিশা সংঘটিত হৈছে এই সংঘৰ্ষ পুৱতিনিশাৰ ভাগত এই সংঘৰ্ষ হৈছে স্বাধীনতা দিৱসৰ দিনা এনএছএন খাপলাঙৰে আসাম ৰাইফলছৰ সংঘৰ্ষ পুনৰ এবাৰ জনাব বিচাৰিছো যে দুইটা পক্ষৰ মাজতে প্ৰচণ্ড গুলিয়াগুলিৰ ঘটনা সংঘৰ্ষত আসাম ৰাইফলছৰ দুজন জোৱান আহত হোৱাৰো খবৰ আহি পৰিছে মন জিলাত এই ঘটনা সংঘটিত হৈছে আৰু এই ঘটনা পুৱতিনিশাৰ ভাগত সংঘটিত হৈছে আমি কিছু সময় পিছতে সংযুক্ত হম জ্যেষ্ঠ সাংবাদিক বিজু কুমাৰ ডেকাৰ সৈতে সবিশেষ জানিবৰ বাবে পুনৰ এবাৰ এইখিনিতে জনাইছো যে পুৱতিনিশাৰ ভাগত এনএছএন খাপলাঙৰে আসাম ৰাইফলছৰ সংঘৰ্ষ দুটা পক্ষৰ মাজত প্ৰচণ্ড গুলিয়াগুলি দুজন আসাম ৰাইফলছৰ জোৱানো আহত হৈছে বিজু ডেকা আপোনাৰ পৰা সবিশেষ জানিম বিজু কুমাৰ ডেকাৰ সৈতে কিছু সময় পিছতে সংযুক্ত হ'বলৈ চেষ্টা কৰিম কিন্তু এই মুহূৰ্তত পুনৰ কৈছো যে পুৱতিনিশাৰ ভাগত সংঘটিত হৈছে এই ঘটনা এনএছএন খাপলাঙৰে আসাম ৰাইফলছৰ প্ৰচণ্ড গুলিয়াগুলিৰ ঘটনা দুটা পক্ষৰ মাজত প্ৰচণ্ড গুলিয়াগুলি দুজন জোৱান আহত হৈছে আজি দেশে পালন কৰিলে ৭৬ সংখ্যক স্বাধীনতা দিৱস দিল্লী লাল কিলাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তোলন কৰিলে পতাকা ৰাজঘাটত জাতিৰ পিতাক শ্ৰদ্ধাঞ্জলি জনালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক সম্বোধন প্ৰধানমন্ত্ৰী মোদীৰ লাল কিল্লাৰ পৰা স্বাধীনতা আন্দোলনৰ শ্বহীদক স্মৰণ কৰিলে প্ৰধানমন্ত্ৰীগৰাকীয়ে মহাত্মা গান্ধীৰ পৰা সাৱৰকাৰলৈ শ্বহীদসকলৰ সপোন পূৰ্ণ কৰাৰ সময় সমাগত বুলি জনালে প্ৰধানমন্ত্ৰীগৰাকীয়ে দেশৰ নাৰী শক্তিক প্ৰশংসা কৰিলে মোদীয়ে স্বাধীনতা আন্দোলনত নাৰীৰ ভূমিকাক প্ৰশংসা কৰিলে দেশৰ জনজাতীয় লোকসকলক শুভেচ্ছা জ্ঞাপন কৰিলে প্ৰধানমন্ত্ৰীগৰাকীয়ে আৰু আজিৰ পৰা দেশৰ নতুন আৰম্ভণি বুলি তেওঁ উল্লেখ কৰিলে ভাষণ প্ৰসংগত প্ৰধানমন্ত্ৰীগৰাকীয়ে ক'লে স্বাধীনতাৰ বাবে অগণন লোকে বলিদান দিছে সকলোৰে অৱদানক আজি স্মৰণ কৰাৰ দিন ইতিহাসে পাহৰা শ্বহীদসকলক স্মৰণ কৰাৰ দিন হ'ল আজি ৭৫ বছৰত বহু প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে দেশ কেইবাখনো যুদ্ধত লিপ্ত হ'বলগীয়া হৈছে দেশ সন্ত্ৰাসবাদী অস্থিৰ কৰিব বিচাৰিছে দেশ ভাৰতে সাহসেৰে প্ৰত্যাহ্বানৰ মুখামুখিও হৈছে দেশৰ জনতা আকাংক্ষী জনতা সময়ৰ সৈতে দৌৰিব লাগিব চৰকাৰ কৰোনাৰ বিৰুদ্ধে যুঁজৰ কথাও উল্লেখ কৰিলে প্ৰধানমন্ত্ৰীগৰাকীয়ে 200 কোটি কৰোনা ভেকচিন দিয়া হৈছে তালি আৰু থালি বজাই কৰোনা পৰাস্ত কৰিছে ভাৰতত এতিয়া পুনৰ জাগৰণৰ সময় ভাৰতৰ প্ৰতি বিশ্বৰ দৃষ্টিভংগী সলনি হৈছে বিশ্বই এতিয়া ভাৰতৰ মুখলৈ চাই আছে ভাৰতত এতিয়া তিনিটা শক্তিৰ প্ৰয়োভৰ ঘটিছে দেশ আজি সৰ্বশক্তিৰে আগবাঢ়িছে আগন্তুক 25 বছৰৰ বাবে 5টা পণ ল'ব লাগিব পণ 1 বিকশিত ভাৰত পণ 2 100% আজাদী গোলামী মানসিকতা ত্যাগ পণ 3 ঐতিহাসিক ঐতিহ্যক লৈ গৌৰৱ আৰু সন্মান প্ৰদৰ্শন পণ 4 একতা আমাৰ ব্ৰত হ'ব লাগিব পণ 5 নাগৰিকৰ কৰ্তব্য পালনৰ আগ্ৰহ স্বাধীনতাৰ 100 বছৰলৈ শ্বহীদৰ সপোন পূৰ্ণ হ'ব দেশবাসীয়ে বুজিছে স্থিৰ চৰকাৰ এখনৰ মহত্ব ভাৰতে নিজৰ পৰিচয়েৰে কাম কৰিব আনৰ দৰে দেখিবলৈ প্ৰয়োজন নাই নিজৰ পৰিচয় থাকিব ভাৰতৰ মোদীয়ে এনেধৰণে উল্লেখ কৰিছে প্ৰধানমন্ত্ৰীগৰাকীয়ে এনেধৰণে উল্লেখ কৰিছে আৰু কৈছে যে ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে গোলামী মানসিকতা নাইকিয়া কৰিব ভাৰতীয় জীৱনশৈলীৰ প্ৰতি আকৃষ্ট হৈছে এতিয়া বিশ্ব প্ৰকৃতিৰ সৈতে মিলি জীয়াই থাকিব জানে ভাৰতে বিশ্বক বহুত হৈ কুটুম্বকম মন্ত্ৰ দিছে ভাৰত জনকল্যাণৰ পৰা জগ কল্যাণ কৰাৰ দেশ আমি নৈত মাতৃক দেখো নৰত নাৰায়ণ দেখো আমি নৈত মাতৃক দেখো নৰত নাৰায়ণ দেখো কোনো পৰ নহয় সকলো আপোন ভাৰতৰ দৰ্শন একতাৰ যি পাঠ ভাৰতে দিছে আগুৱাই নিব লাগিব আৰু এনেধৰণে প্ৰধানমন্ত্ৰীগৰাকীয়ে বহু উল্লেখনীয় কথাতে উল্লেখ কৰিছে নাৰী প্ৰসংগতে উল্লেখ কৰিছে যে নাৰীক অপমান কৰা সহ্য কৰা নহ'ব ৰাষ্ট্ৰ নিৰ্মাণত নাগৰিকৰ ভূমিকা গুৰুত্বপূৰ্ণ জয় জৱান শ্লোগানত সংযুক্ত জয় বিজ্ঞান জয় অনুসন্ধান শিক্ষাত ডিজিটেল ক্ৰান্তি আহিছে ডিজিটেল ইণ্ডিয়াই দেশৰ দ্ৰুত বিকাশ কৰিছে পৰিয়ালবাদ দেশৰ বাবে বিপদজনক লাল কিল্লাৰ পৰা পৰিয়ালতন্ত্ৰক আক্ৰমণ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে দুৰ্নীতি আৰু পৰিয়ালবাদ বিকাশৰ বাধা দুৰ্নীতিৰ বিৰুদ্ধে যুঁজিব লাগিব পৰিয়ালবাদ সমাজ ব্যৱস্থাত সোমাই পৰিছে এয়া আছিল আজিৰ দিনটোত
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণৰ কিছু কিয়দাংশ Wing Commander TVR Singh, the Guard Commander of the National Flag Guard, giving the command. আৰু আগন্তুক 25 বছৰ 5টা পণ লোৱাৰ আহ্বান ইতিমধ্যে প্ৰধানমন্ত্ৰীগৰাকীয়ে কৈছে আৰু এই আহ্বানৰ প্ৰতি সঁহাৰি জনাই আমি পুনৰ এবাৰ সেই যি তেওঁ আহ্বান কৰিছে যি 5টা পণৰ কথা কৈছে আমি এবাৰ কৈ দিব বিচাৰিছো পুনৰ যে বিকশিত ভাৰত পণ 1 পণ 2 100% আজাদী গোলামী মানসিকতা ত্যাগ পণ 3 ঐতিহ্যক লৈ গৌৰৱ আৰু সন্মান প্ৰদৰ্শন পণ 4 একতা আমাৰ ব্ৰত হ'ব লাগিব পণ 5 নাগৰিকৰ কৰ্তব্য পালনৰ আগ্ৰহ 75 साल का कालखंड कितना ही शानदार रहा हो, कितने ही संकटों वाला रहा हो, कितने ही चुनौतियों वाला रहा हो, कितने ही सपने अधूरे दिखते हो, उसके बावजूद भी आज जब हम अमृत काल में प्रवेश कर रहे हैं, अगले 25 वर्ष हमारे देश के लिए अत्यंत महत्वपूर्ण है। आने वाले 25 साल के लिए हमें उस 5 पंच प्राण पर अपनी शक्ति को केंद्रित करनी होगी। बहुत बड़े संकल्प लेकर के चलना होगा और वो बड़ा संकल्प है विकसित भारत। अब उससे कुछ कम नहीं होना चाहिए। बड़ा संकल्प। दूसरा प्राण अब 100% सैकड़ों साल की गुलामी ने जहां हमें जकड़ कर रखा है, हमारे मनोभाव को बांध करके रखा हुआ है, हमारी सोच में विकृतियां पैदा करके रखी है, हमें गुलामी की छोटी सी छोटी चीज भी कहीं नजर आती है, हमारे भीतर नजर आती है, हमारे आसपास नजर आती है, हमें उससे मुक्ति पानी ही होगी। तीसरी प्राण शक्ति, हमें हमारी विरासत पर गर्व होना चाहिए। हमारी विरासत के प्रति, क्योंकि यही विरासत है जिसने कभी भारत को स्वर्णिम काल दिया था, और यही विरासत है जो समय को अनुकूल परिवर्तन करने की आदत रखती है। चौथा प्राण वो भी उतना ही महत्वपूर्ण है और वो है एकता और एकजुटता। 130 करोड़ देशवासियों में एकता, न कोई अपना न कोई पराया। एकता की ताकत एक भारत श्रेष्ठ भारत के सपनों के लिए हमारा चौथा प्राण है। और पांचवा प्राण है नागरिकों का कर्तव्य। नागरिकों का कर्तव्य जिसमें प्रधानमंत्री भी बाहर नहीं होता है, मुख्यमंत्री भी बाहर नहीं होता है, वो भी नागरिक है। नागरिकों का कर्तव्य, यह हमारे आने वाली 25 साल के सपनों को पूरा करने के लिए एक बहुत बड़ी प्राण शक्ति है। हमारे লালকিল্লাৰ পৰা পৰিয়ালতন্ত্ৰক আক্ৰমণ কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে। পৰিয়ালবাদ দেশৰ বাবে বিপজ্জনক আখ্যা দি পৰিয়ালবাদ সমাজ ব্যৱস্থাটো সোমাই পৰিছে বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে। দুৰ্নীতি আৰু পৰিয়ালবাদ দেশৰ বিকাশৰ বাধা বুলি উল্লেখ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। हमारे इन सारी चुनौतियों को कारण, विकृतियों के कारण, बीमारियों के कारण इस 25 साल का अमृतकाल, उस पर शायद अगर हमने समय रहते नहीं चेते, समय रहते समाधान नहीं किए, तो वो ये विकराल रूप ले सकते हैं। एक है भ्रष्टाचार, दूसरा है भाई भतीजावाद, परिवारवाद। भारत जैसे लोकतंत्र में जहां लोग गरीबी से जूझ रहे हैं, जब ये तरफ से देखते हैं, एक तरफ वो लोग हैं जिनके पास रहने के लिए जगह नहीं है, दूसरी तरफ वो तरह लोग हैं जिनको अपना चोरी किया हुआ माल रखने के लिए जगह नहीं है।
ये स्थिति अच्छी नहीं है। और इसलिए हमें भ्रष्टाचार के खिलाफ पूरी ताकत से लड़ना है। जो लोग पिछली सरकारों में बैंकों को लूट लूट करके भाग गए, उनकी संपत्तियां जब्त कर करके वापस लाने की कोशिश कर रहे हैं। कईयों को जेलों में जीने के लिए मजबूर करके रखा हुआ है। हमारी कोशिश है जिन्होंने देश को लूटा है उनको लौटाना पड़े, वो स्थिति हम पैदा करेंगे। आजादी के 75 वर्ष पूर्ण होने पर देशवासियों को अनेक अनेक शुभकामनाएं। आजादी के जंग में गुलामी का पूरा कालखंड संघर्ष में बीता है। आज हम सब देशवासियों के लिए ऐसे हर महापुरुष को, हर त्यागी को, हर बलिदानी को नमन करने का अवसर है। और हिंदुस्तान के हर कोने में उन सभी महापुरुषों को याद करने का प्रयास किया गया जिनको किसी न किसी कारणवश इतिहास में जगह न मिली या उनको भुला दिया गया था। आज देश ने खोज खोज करके हर कोने में ऐसे वीरों को, महापुरुषों को, त्यागियों को, बलिदानियों को, सत्याग्रहियों को याद किया, नमन किया। वैक्सीनेशन दुनिया दुविधा में थी, 200 करोड़ का लक्ष्य पार कर लिया, समय सीमा में कर लिया, पुराने सारे रिकॉर्ड तोड़ के कर लिया। ये देश कर सकता है। हमने तय किया था देश को खाड़ी के तेल पर हम गुजारा करते हैं, झाड़ी के तेल की ओर कैसे बढ़े। 10% इथेनॉल ब्लेंडिंग का सपना बड़ा लगता था, पुराना इतिहास बताता था संभव नहीं है, लेकिन समय से पहले 10% इथेनॉल ब्लेंडिंग करके देश ने इस सपने को पूरा कर दिया। आजादी के 75 साल के बाद जिस आवाज को सुनने के लिए हमारे कान तरस रहे थे, 75 साल के बाद वो आवाज सुनाई दी है। 75 साल के बाद लाल किले पर से तिरंगे को सलामी देने का काम पहली बार मेड इन इंडिया तोप ने किया है। कौन हिंदुस्तानी होगा जिसको ये बात, एक आवाज उसे नई प्रेरणा, ताकत नहीं देगी।